গোগামুখ চিকিৎসালয়ৰ পয়ালগা অৱস্থায় উদঙাইছে স্বাস্থ্য বিভাগৰ উন্নয়নৰ ফপুলা স্বৰূপ ৩০খন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয়খনৰ চৌহদ আৱৰি ধৰিছে এতিয়া হাবি জংঘলে চিকিৎসক স্বাস্থ্যকৰ্মীৰ আৱাসগৃহসমূহ পৰিণত হৈছে গুহালিলৈ কেইবাখনো এম্বুলেন্স মেৰামতিৰ অভাৱত বিকল হৈ পৰি ৰৈছে বিভিন্ন সময়ত গ্ৰাম্য চিকিৎসালয়খনৰ সমস্যা সমাধানৰ বাবে চৰকাৰক দাবী জনাই আহিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ সম্প্ৰতি চিকিৎসালয়খনৰ এনে দুৰৱস্থাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে গোগামুখবাসীয়ে এই সন্দৰ্ভত আমাক সবিশেষ জনাব সাংবাদিক জিতু ৰাজকুমাৰে নিশ্চয় ক'ব লাগিব স্বাস্থ্য কেন্দ্ৰ চৰকাৰে যি উন্নয়ন হোৱা বুলি ঢাকঢোল বজাইছে সেই সময়ত দেখা গৈছে গোগামুখৰ যিসমূহ আৱাসিক গৃহ আছে যিহেতু তেওঁলোকৰ কলনী আছে সেই কলনীসমূহৰ অৱস্থা চাওক এই কলনীসমূহৰ যিহেতু ঘৰ আছে যিসমূহ কোৱাৰ্টাৰ আছে সেই কোৱাৰ্টাৰসমূহ তেওঁলোকৰ জৰাজীৰ্ণ হৈ পৰিছে ইয়াত বহুত বাংলালৈ পৰিণত হোৱা পৰিলক্ষিত হৈছে মোৰ সহযোগে দেখাব এইখন 108 এইদৰে বছৰ বছৰ ধৰি তেওঁলোকে হাবি জংঘলৰ মাজতে আবদ্ধ হৈ থকা দেখা গৈছে ইয়াত গোগামুখত 3খনকৈ 108 আছে যদিও তেওঁলোকৰ কোনো ধৰণৰ ভাল কৰা ব্যৱস্থা কৰা নাই যিবোৰ কোৱাৰ্টাৰসমূহ আছে যিসমূহ নাৰ্ছ ডক্টৰ থাকে সেই কোৱাৰ্টাৰসমূহ যিসমূহ তেওঁলোকে থাকিব নোৱাৰে বৰষুণ দিলে থাকিব নোৱাৰা অৱস্থা পৰিলক্ষিত হয় ক'ব লাগিব এইদৰে গোগামুখ স্বাস্থ্য কেন্দ্ৰত যিহেতু ৰণোজপুৰ গৃহ সমষ্টি এই গৃহ সমষ্টিটো এইদৰে স্বাস্থ্য কেন্দ্ৰত ফপুলা স্বৰূপটো বাৰুকৈ উদঙাই দেখুৱাইছে এগৰাকী ছাত্ৰ নেতা আছে মই তেওঁৰ পৰা জানিব বিচাৰিম এই সন্দৰ্ভত কি ক'ব যিহেতু স্বাস্থ্য খণ্ডটোৰ অৱস্থা একেবাৰে জৰাজীৰ্ণ হৈ পৰিছে গোগামুখৰ হয় চাওক গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰথম অৱস্থাৰ পৰাই এই যিখন চিকিৎসালয় আছে গোগামুখ চিকিৎসালয় সেই চিকিৎসালয়খনৰ বিৰুদ্ধে আমি বাৰম্বাৰ প্ৰশাসন আৰু চৰকাৰক দাবী জনাই অহাৰ পাছতো চৰকাৰ আৰু প্ৰশাসনে কোনো ধৰণৰ এই গোগামুখ অঞ্চলৰ গোগামুখ জনসাধাৰণৰ প্ৰতি সদিচ্ছা প্ৰকাশ কৰা নাই আৰু সদিচ্ছা জনসাধাৰণৰ প্ৰতি প্ৰকাশ কৰা নাই সেই বিষয়টো আমি বাদ দিলোঁ বাদ দিয়াৰ পাছত আমি দেখিবলৈ পাইছোঁ যে যিসকল চিকিৎসক আছে যিসকল চিকিৎসালয়খনত কৰ্মৰত যিসকল চিকিৎসক আছে নাৰ্ছ আছে সেই নাৰ্ছসকলৰ প্ৰতিও তেখেতলোকৰ সদিচ্ছা নাই আপোনালোকক দেখাবলৈ অনুৰোধ জনাইছোঁ যিটো আৱাসিক যিটো চিকিৎসক থকা যিটো গৃহ আছে সেই গৃহটো বৰষুণ পৰিলে টিংপাতৰ ওপৰত টিপাল পাৰি থৈছে গতিকে তেনেধৰণৰ যিটো পৰিৱেশৰ সৃষ্টি হৈছে সেই পৰিৱেশৰ সৃষ্টিৰ কাৰণে আমি চৰকাৰৰ প্ৰশাসনক পুনৰবাৰ দাবী জনাইছোঁ আৰু অসমৰ জনসাধাৰণে মুখে মুখে অসমীয়াত এষাৰ কথা আছে যে আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল এতিয়া ধেমাজিবাসী ৰাইজে গোটেই সমগ্ৰ অসমবাসী ৰাইজে মুখে মুখে এটা কথাই ক'বলৈ আৰম্ভ কৰিছে যে আছে মন্ত্ৰী নকৰে কাম থকাতকৈ নথকাই চেৰ গতিকে আমি পুনৰবাৰ জনাইছোঁ যিগৰাকী ধেমাজি সমষ্টিৰ যিগৰাকী মাননীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আছে তেখেতক আমি আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে গোগামুখত যিসমূহ আৱাসিক গৃহ আছে সেই গৃহসমূহ পুনৰ নিৰ্মাণ কৰি যিসকল চিকিৎসকে 24/7 ডিউটি দি পিনি গোগামুখৰ বাকী ৰাইজৰ কাৰণে সেৱা আগবঢ়াই আহিছে তেখেতলোকক থকাৰ উপযোগী কৰিবৰ কাৰণে আমি গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা পুনৰবাৰ আহ্বান জনাইছোঁ হয় এইদৰে ক'ব লাগিব ছাত্ৰ সন্থাই তেওঁলোকে দাবী জনাইছে আহ্বান জনাইছে স্থানীয় মন্ত্ৰী তথা বিধায়কগৰাকীক এই ক্ষেত্ৰত স্থানীয় মন্ত্ৰী বা বিধায়কগৰাকীয়ে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে এই পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আৰু এগৰাকী ব্যক্তি আছে মই তেওঁৰ পৰা জানিব বিচাৰিম কি ক'ব এই সন্দৰ্ভত গোগামুখৰ দৰে এক বৃহত্তৰ অঞ্চলত মানে জনসাধাৰণৰ যিখিনি অসুবিধা আছে এই অসুবিধাখিনি চৰকাৰে বাৰে প্ৰতি কাণ্ডজ্ঞান নাইকিয়া ধৰণৰ এক ব্যৱস্থা গ্ৰহণ কৰিছে যেতিয়া আমাৰ এতিয়া বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীগৰাকী যেতিয়া তেওঁ স্বাস্থ্যমন্ত্ৰী আছিলে তেতিয়া আমি দেখা পাইছিলোঁ যে 108ৰ ব্যৱস্থা কৰিছিলে কিন্তু আজি সেই 108ৰ টালি টোপোলা মৰা অৱস্থা গতিকে গোগামুখৰ দৰে এক বৃহত্তৰ অঞ্চলত যি অঞ্চলত শিক্ষাৰ পৰা ধৰি লৈ পিনি বিভিন্ন ধৰণৰ সমস্যাই জৰ্জৰিত হৈ আছে আৰু সেইটো সময়তে চিকিৎসালয়ত যদি এনেকুৱা ধৰণৰ এক ব্যৱস্থা হ'বলৈ হয় টালি টোপোলা মৰা ব্যৱস্থা কৰিবলৈ হয় তেন্তে এই চৰকাৰখনৰ একেবাৰে কাণ্ডজ্ঞান হৈছে চৰকাৰখনে চিকিৎসকসকলৰ উপযুক্ত ব্যৱস্থা দিব পৰা নাই লগতে জনসাধাৰণকো উপযুক্ত ব্যৱস্থা দিব পৰা নাই যাৰ ফলত আজি আমি এইবোৰ দৃশ্য দেখিব পৰিলক্ষিত হৈছে গতিকে আমি বাৰে প্ৰতি অনুৰোধ জনাইছোঁ যে গোগামুখৰ এক বৃহত্তৰ অঞ্চলত যিটো সময়তে মন্ত্ৰীগৰাকী আমাৰ নিজৰ সমষ্টিয়ে সেই মন্ত্ৰীগৰাকী আমাৰ এই চিকিৎসালয়খন উন্নত কৰাৰ লগতে জনসাধাৰণৰ যাতে উন্নয়নৰ কাৰণে মাত মাতক তেতিয়াহে তেওঁ এগৰাকী সফল মন্ত্ৰী বা বিধায়ক হিচাপে নামটো তেওঁলোকৰ থাকি যাব ধন্যবাদ হয় ক'ব লাগিব এইসমূহ যিসমূহ ধন্যবাদ জ্ঞাপন কৰিছোঁ জিতু ৰাজকুমাৰ আমাক পোনপটীয়াকৈ সবিশেষ জনোৱাৰ বাবে